यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। আমাৰ কৃষকসকলে বিভিন্ন শস্যৰ খেতি কৰে আৰু শস্য অনুযায়ী বেমাৰ আজাৰ পোক পৰুৱা কেতিয়াবা একে ধৰণৰ আৰু বহু ক্ষেত্ৰত বেলেগ বেলেগ ধৰণৰ পোক পৰুৱাৰ আক্ৰমণ হোৱা দেখা যায়। এই ক্ষেত্ৰত অতি সাৱধানতাৰে ঔষধ বাছনি কৰি প্ৰয়োগ কৰিব লাগে। এইখিনিতে কৃষকসকলে বৰ্তমান কীটনাশক বা ৰোগনাশক বাছনি কৰোঁতে সমস্যাৰ সন্মুখীন হৈছে, কিয়নো পূৰ্বৰ বহুতো ঔষধ চৰকাৰ তথা সংশ্লিষ্ট বিভাগে নিষিদ্ধ কৰিছে আৰু কিছুমান নিষিদ্ধকৰণৰ পথত। পূৰ্বৰ বহুতো ঔষধ স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক হোৱা বাবে এই ব্যৱস্থা। গতিকে আহক আমাৰ কৃষিৰ লগত জড়িত লোকসকলৰ উদ্দেশ্যে কেইবিধমান নতুন তথা অনুমোদিত কীটনাশক তথা ৰোগনাশক ঔষধৰ বিষয়ে অসম কৃষি বিভাগৰ উপকৃষি সঞ্চালক পলাশমণি বৰুৱাই কি কয় শুনো। চলিত 14 মে'ত ভাৰত চৰকাৰে এটা গেজেট নটিফিকেশ্যন যোগেদি 26টা ভেঁকুৰনাশক আৰু কীটনাশক ঔষধৰ এটা বেন পেষ্টিচাইড হিচাপে ঘোষণা কৰিছে। এই 26টাৰ ভিতৰত 12টা কীটনাশক ঔষধ ইতিমধ্যে বেন হিচাপে ভাৰত চৰকাৰে গেজেট নটিফিকেশ্যন হিচাপে প্ৰচাৰ চলাইছে। ইয়াৰ ভিতৰত যিখিনি বেন কৰিছে, এই বেনবিলাক আমি সদ্যহতে আমি পথাৰত ব্যৱহাৰ কৰি থকা গোটেইখিনি মানে কীটনাশক ঔষধ বুলি ক'লেও বৰাই কোৱা নহয়। এই বিশেষকৈ মালাথিয়ন, ক্ল'ৰ'পাইৰিফছ, ফছফমিডন, এই যিবোৰ ঔষধ আৰু এচিফেট, আমি এই ঔষধবোৰ খুব কুইনল ফছ, এনেকুৱা ধৰণৰ জাতীয় ঔষধবোৰ আমাৰ কৃষক ৰাইজৰ সকলোৱে জানে আৰু তেওঁলোকে এইবোৰত ব্যৱহাৰ কৰি অভ্যস্ত হৈ পৰিছে। গতিকে এনেকুৱা সময়ত এই বেনটোৱে কৃষক ৰাইজক বিমূৰত পেলোৱাটো স্বাভাৱিক প্ৰক্ৰিয়া। কিন্তু আমি তাৰ পিছতে কিছু ঔষধ কৃষক ৰাইজৰ মাজত আমি দিবলৈ গৈছোঁ, যিবোৰ ঔষধ ব্যৱহাৰ কৰি পেলাই কীটনাশক হিচাপে বিবাহিত হৈছে যদিও এইবোৰে আমাৰ পৰিৱেশ প্ৰদূষণৰ পৰা মুক্ত ৰাখিব আৰু দ্বিতীয়তে আমাৰ ফুড চেইনত যদি সেই এইবোৰ আহেও আমাৰ কোনো ধৰণৰ পাৰ্শ্ব বিষক্ৰিয়া নঘটে। গতিকে এই ধৰণৰ ঔষধ কিছুমান আপোনালোকৰ আগত পৰিচয় দিয়াৰ প্ৰয়াস এটা চেষ্টা চলাইছোঁ। তাৰ ভিতৰত এটা নতুন ঔষধ আপোনালোকৰ মাজত আহিছে, ক্ল'ৰ'ৰেণ্টানিলিপল। তাৰে মই এটা দেখুৱাব খুজিছোঁ, ক্ল'ৰ'ৰেণ্টানিলিপল 18.5 SC ছাছপেনশ্যন কনচেনট্ৰেটেড। এই ঔষধটোৰ বিভিন্ন কোম্পানীয়ে উলিয়াইছে। ইয়াত যদি আপুনি চাই দেখা পাব, ইয়াত হলোগ্ৰামটো সেউজীয়া বৰ্ণৰ হলোগ্ৰাম এটা দেখুওৱা হৈছে। তাৰমানে ইয়াৰ বিষক্ৰিয়াটো অকল পোকটোৰ মাজতহে হৈ থাকিব, সি আমাৰ পৰিৱেশটো অক্ষুণ্ণ ৰাখিব আৰু দ্বিতীয়তে ইয়াৰ পৰা এই বিষৰ কোনো পাৰ্শ্বক্ৰিয়া নাই। গতিকে এই ধৰণৰ ঔষধবোৰ মই কৃষক ৰাইজক ইয়াৰ মাধ্যমেৰে অনুৰোধ কৰাইছোঁ। এই কোম্পানীটোৱে ইয়াৰ নতুন নাম দিছে কেৰ'গেন, কিন্তু বিভিন্ন কোম্পানীয়ে বেলেগ বেলেগ নামেৰে কৰিছে, কিন্তু তাৰ যিটো কেমিকেল ভাৰ্জন ক্ল'ৰ'ৰেণ্টানিলিপল,
18.5 SC। এই ঔষধটো ব্যৱহাৰ কৰিলে ডাঙৰ কথা যে কৃষক ৰাইজক মই এটা কথা ক'ব খুজিছোঁ যে এই ঔষধটোৰ ব্যৱহাৰ হোৱাৰ লগে লগে যিটো পলুজাতীয় যিবোৰ হেৰি আছে পোক আছে তাৰ যিটো খাদ্যৰ সি যিটো মানে খাব পাৰে খুটিব পাৰে বা খাদ্য গ্ৰহণ কৰিব পৰা তাৰ মুখমণ্ডলত কেলছিয়াম ডিছলোকেশ্যনটো আৰম্ভ হয় অৰ্থাৎ কেলছিয়ামৰ যিটো ফ্ল' হয় যিটো শক্তি সি পায় সেই শক্তিটো ৰহিত হৈ যায় সি নাথাকে যাৰ ফলত সি লাহে লাহে খাব নোৱাৰা হৈ পৰে আৰু অসাৰ হৈ পৰাৰ লগে লগে খেতি পথাৰৰ পৰা সি কিছুদিনৰ পিছত সি মৃত্যুবৰণ কৰে এই ধৰণৰ বস্তুবিলাকে তাৰ স্কিনত তাৰ ছালখনত পলুটোৰ ছালখনতহে ক্ৰিয়া কৰে ই কোনো ধৰণৰ বেলেগ কাম হেৰিত তাৰ কোনো কামত নাহে এনেকুৱা ধৰণৰ আৰু কিছুমান ঔষধ আছে ইমানেক্টিন বেনজয়েড ফ্ল'ভিনিন এমাইড এই ধৰণৰ ঔষধবোৰ আছে থায়মিটক্সাম এই ঔষধবোৰৰ কিছু কথা ইয়াতো দেখুৱাই আছে এইটো থায়মিটক্সাম এইটো কীটনাশক ঔষধ ইয়াকো বেলেগ কোম্পানীয়ে ইয়াৰ নাম দিছে টেক্সজেন এই ধৰণৰ ঔষধ দিয়া হৈছে দ্বিতীয় কথা ইয়াৰে হলোগ্ৰামটো চাব ইয়াৰ বিষক্ৰিয়া অকণমান বেছি গতিকে এই কথাত এটা কথা ক'ম এই ধৰণৰ ঔষধ যেতিয়া ব্যৱহাৰ কৰিব যিহেতু ক্ল'ৰডেণ্টাডেনিপল এই ঔষধটো ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰয়োগবিধি একেবাৰে সহজ 1 ml 3 লিটাৰ পানীত দিব লাগিব 1 ml 3 লিটাৰ পানীৰ মিশ্ৰণত ইয়াৰ প্ৰয়োগ হয় ইয়াতকৈ কিন্তু কনচেনট্ৰেশ্যন বেছি বঢ়াব কোনো প্ৰয়োজন নাই অট'মেটিকলি পোকটোৱে এদিন বা দুদিনৰ পিছত সি অসাৰ হৈ পৰিব কিন্তু হিউমেন চেইনত আমাৰ ফুডত কোনো ধৰণৰ পাৰ্শ্ব প্ৰতিক্ৰিয়া নাথাকে এইটো ক্ষেত্ৰত ইয়াৰ হলোগ্ৰামটো চাব মই বিশেষকৈ হলোগ্ৰামৰ কথাটো বেছিকৈ কৃষক ৰাইজক অনুকিয়াওঁ কিয় হলোগ্ৰামটোৱে বিষক্ৰিয়া কিমান দিনলৈকে সি থাকিব সেইটো বুজায় বিশেষকৈ যেতিয়া এইটো গ্ৰীণ কালাৰ যিহেতু সেউজীয়া কালাৰ ইয়াৰ বিষক্ৰিয়া খুব কম সময়ৰ কাৰণে থাকিব মাত্ৰ কেইদিনমানৰ কাৰণে থাকিব কিন্তু ইয়াৰ বিষক্ৰিয়া কিছুদিন এসপ্তাহলৈ হয়তো তাতকৈ হয়তো বেছিও হ'ব পাৰে থাকিব কিন্তু এই ধৰণৰ নতুন নতুন যিবোৰ ঔষধ খেতি পথাৰলৈ আহিছে কৃষকৰ মাজলৈ আহিছে তেওঁলোকে এইবোৰ গ্ৰহণ কৰিব লাগে আৰু আগৰ যিখিনি মই কথা ক'লোঁ ক্ল'ৰ'পাইৰিফছ মালাথিয়ান ডাইক্ল'ৰভছ এচিফেট এই ধৰণৰ যিবোৰ ঔষধ আমি বৰ্তমান সহজলভ্য হৈ আছে বা মাৰ্কেটত পোৱা গৈছে এই ঔষধবোৰ ব্যৱহাৰ কৰিব নালাগে ইয়াতে মই আৰু এটা কথা ক'ব খুজিছোঁ এই ধৰণৰ একে ধৰণে আহিছে ছাথি এইটো হাৰ্বিচাইড কিন্তু ইয়াৰ হলোগ্ৰাম হ'ল ব্লু কালাৰ তাৰমানে অলপমান বিষাক্ত গ্ৰীণতকৈ অলপ বিচাৰে হালধীয়া হ'লে অতি বিষাক্ত ৰঙা হ'লে বিষাক্তৰ উষ্ণতা আটাইতকৈ বেছি এই হলোগ্ৰামটো কথাটো মই কৃষকক সেইকাৰণে ক'ব খোজোঁ যে হলোগ্ৰাম চাই কীটনাশক ঔষধ ব্যৱহাৰ কৰিলে আপোনাৰ খেতিডৰা পাৰ্শ্ব বিষক্ৰিয়া নাথাকিব আৰু যাৰ ফলত এটা বিধিসন্মত স্বাস্থ্যসন্মত এটা উৎপাদিত ফল শস্য আপুনি চপাব পাৰিব এতিয়া মই এই ক্ষেত্ৰত ক'ম এই বিলাহীৰ ক্ষেত্ৰত দাঙিত এতিয়া পোষ্ট হাৰ্ভেষ্টৰ ক্ষেত্ৰত ইয়াত সাধাৰণতে কৃষক ৰাইজে মেক্সিমাম দিয়া হেৰি কৰে ঔষধ প্ৰয়োগ কৰে যদি ইয়াতে আপুনি ক্ল'ৰডেণ্টানিলিপল যদি ব্যৱহাৰ কৰে ইয়াৰ সেই যিটো পলু আছে পলুটোৰ গাত বিষক্ৰিয়া হ'ব কিন্তু ফলটোত কোনো ধৰণৰ শস্য কোনো ধৰণৰ ক্ষতি বা হানি নকৰে বা সেই উৎপাদিত শস্য আপুনি যদি ভক্ষণো কৰে বা খায় তাৰ পৰা কিন্তু একো ধৰণৰ কোনো বিষক্ৰিয়া বা পাৰ্শ্ব বিষক্ৰিয়া আপোনাৰ শৰীৰত নাহে গতিকে এই ধৰণৰ ঔষধবোৰ এতিয়া ব্যৱহাৰ কৰিবলৈ মই ইয়াৰ যোগেদি আপোনালোকক বিনম্ৰ অনুৰোধ কৰিছোঁ আৰু সেইকাৰণে আপোনালোকে প্ৰত্যেকটোজনে এই ক্ষেত্ৰত ব্যৱহাৰ বিধি জানিবলৈ বা প্ৰয়োজন হ'লে ওচৰৰ কৃষি সম্প্ৰসাৰণ সহায়ক কৃষি সম্প্ৰসাৰণ বিষয়া তেখেতসকলৰ লগত যোগাযোগ কৰক আৰু কৃষি বিভিন্ন প্ৰশিক্ষণ কেন্দ্ৰবিলাক আছে বিশেষকৈ জিলা কৃষি বিষয়া কাৰ্যালয়লৈ গৈ ইয়াৰ প্ৰয়োগ বিধিবিলাক কেনেকৈ কৰিব লাগে এই বিষয়ে জানি ল'লে আপোনালোকে এইবোৰ ব্যৱহাৰ কৰিলে আপোনালোকৰ উৎপাদিত শস্য স্বাস্থ্যসন্মত বিধিসন্মত হ'ব বুলি মই ক'ব পাৰোঁ এই ক্ষেত্ৰত আৰু এটা বস্তু মই আপোনালোকক ক'ব খুজিছোঁ যে বিশেষকৈ বেন পেষ্টিচাইডৰ কিনিবও নোৱাৰে বা ল'বও নালাগে গতিকে বেন পেষ্টিচাইড আপোনালোকে ক্ষেত্ৰত সাৱধানতা যদি বৰ্তাই ৰাখে তেতিয়াহ'লে বেছি ভাল হয় ইয়াৰ ক্ষেত্ৰত আৰু কিছুমান কথা মই ক'ব খোজোঁ বিলাহীৰ ক্ষেত্ৰত মই দেখিবলৈ পাইছোঁ ইয়াতো ফুল শস্য পৰিভ্ৰমণ ক্ষেত্ৰভিত্তিক পৰিভ্ৰমণৰ ক্ষেত্ৰত দেখা গৈছে যে ইয়াত কৃষকসকলে ইয়াৰ ভুঁইত যিটো ফুটা কৰা পোক আছে সেই পোকটো বা বিভিন্ন পোকৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিলে তেওঁলোকে এই ধৰণৰ কিছুমান প্লাষ্টিক এই ধৰণৰ আঠাযুক্ত কিছুমান কাগজ বজাৰত উপলব্ধ ইয়াৰ দামো অতি সস্তা
তেনেকৈ আপোনালোকৰ একেই ধৰণৰ হালধীয়াৰ কালাৰ আছে এই দুটাৰ এতিয়া প্ৰশ্ন আহিব যে এই দুটা কালাৰ কিহৰ কাৰণে লয় এই দুটা কালাৰ কিহৰ কাৰণে পথাৰত দিব লাগে আঠাযুক্ত এই দুটা কালাৰ দিয়াৰ একমাত্ৰ কথা হ'ল যে এই কালাৰ দুটাৰ প্ৰতি স্ত্ৰী পোকবিলাকে আকৃষ্ট হয় আৰু সিহঁতে ইয়াৰ প্ৰতি ধাৱবান হয় গতিকে স্ত্ৰী পোকবিলাক যেতিয়া আমি ধৰি লওঁ মতা পোকবিলাকে তাৰ যিটো নিষেচন প্ৰক্ৰিয়াটো আমি যেতিয়া বন্ধ কৰি দিওঁ তেতিয়াহ'লে তাৰ পৰা আৰু যথেষ্ট পোকৰ উৎপাদন বা যথেষ্ট পোকৰ উদ্ভৱ জন্ম হোৱাৰ ক্ষমতা নাইকিয়া হৈ যাব গতিকে এই ধৰণৰ আমি ল'ব লাগে যেহেতু এই দুটা ৰঙৰ প্ৰতি স্ত্ৰী পোকবিলাকৰ আকৃষ্টতাটো বেছি বহুত ক্ষেত্ৰত আকৌ পথাৰতো দেখা যায় যদি তেওঁলোকে এইবিলাকো দিব পাৰে কেতিয়াবা নাৰ্জী ফুলৰ এই ৰঙৰ হালধীয়া ৰঙৰো দেখুওৱা যায় এই ইয়াৰ প্ৰতি স্ত্ৰী পোকটো যিহেতু আকৃষ্ট হয় গতিকে এই ফুলটোৰ প্ৰতি সি গুচি আহিব গতিকে সেই সময়ত সি বিলাহী খেতিটোত সি অনিষ্ট সাধন নকৰে গতিকে কৃষক ৰাইজে এনেকুৱা ধৰণৰ কিছুমান মেথডলজি দি তেওঁলোকে ব্যৱহাৰ কৰে তেওঁলোকে এই কীটনাশক ঔষধ ব্যৱহাৰ নকৰাকৈও তেওঁলোকে চলিব পাৰে শ্ৰী পলাশমণি বৰুৱাই জৈৱিক ঔষধ প্ৰস্তুতি সম্পৰ্কে বিভিন্ন ঠাইত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা লোৱা দেখা যায় আমি উপস্থিত হৈছিলোঁ দৰং জিলাৰ পূব মঙলদৈ উন্নয়ন খণ্ড এলেকাৰ অধীনত গেলাইডিঙি গাঁৱত উক্ত প্ৰদৰ্শনীমূলক অনুষ্ঠানৰ কৃষকৰ লগতে কৃষি বিভাগৰ আত্মা আৰু এপাৰ্টৰ BTM তথা আন কৰ্মচাৰীৰ উপৰিও সমল ব্যক্তি হিচাপে উপ কৃষি সঞ্চালক পলাশমণি বৰুৱাও উপস্থিত আছিল পোষ্ট হাৰ্ভেষ্ট মেনেজমেণ্ট বা উত্তৰকালীন পৰিচালনা ব্যৱস্থাপনাৰ সম্পৰ্কত আগভাগ লৈ ডিষ্ট্ৰিক্ট হৰ্টিকালচাৰ কোঅৰ্ডিনেটৰ জিলা উদ্যান শস্য সমন্বয়ক শ্ৰী উৎপল বৰুৱা আৰু BTM অনুপম মহন্তই এই প্ৰশিক্ষণমূলক অনুষ্ঠানত বিলাহীৰ ওপৰত প্ৰধানত আলোচনা হয় এই প্ৰশিক্ষণত বিলাহীৰ ব্যৱহাৰৰ ওপৰত কেনেধৰণৰ ৰং কৰিলে ছপাব লাগে সেই বিষয়ে সুন্দৰভাৱে আলোচনা হয় গতিকে আহক দৰং জিলাৰ কৃষি বিভাগত কৰ্মৰত জিলা উদ্যান শস্য সমন্বয়ক DHC শ্ৰী উৎপল বৰাই কৃষকসকলক বুজাই দিয়াৰ লগতে প্ৰদৰ্শন কৰি কি কৈছে শুনো আজি আমি আপোনালোকৰ মেইন উদ্দেশ্য লৈ গৈছোঁ কি আমি পোষ্ট হাৰ্ভেষ্ট মেনেজমেণ্ট বুলি প্ৰগ্ৰাম এটা আছে আমাৰ তো আমি তাত শস্য চপোৱাৰ পিছত আমি কেনেকুৱা ধৰণৰ সাৱধানতা বা সুৰক্ষাৰ কাৰণে কি ল'ব লাগে সেইকাৰণে আমি আজি একত্ৰিত হৈছোঁ তো এতিয়া আমাৰ আজিৰ প্ৰগ্ৰেমৰ মেইন উদ্দেশ্য বুলি ক'লে আমি ধৰক শস্যটো কোনটো সময়ত গছৰ পৰা ছিঙিব লাগে বা কোনটো সময়ত আমি গছৰ পৰা আনি শস্যটো ফ্ৰুইটছখিনি আমি ভাল জেগাত ৰাখিব লাগে সেই বস্তুখিনি আমি পোষ্ট হাৰ্ভেষ্ট মেনেজমেণ্টৰ পৰা আমি গম পাওঁ গতিকে সেইটো কাৰণে আমি কেইটামান বস্তু সাৱধান ল'ব লাগে ঠিক তেনেকৈ আমাৰ মানুহৰ যিবিলাক বিভিন্ন ধৰণৰ বেমাৰ আজাৰ থাকে গতিকে সেইটো কাৰণে আমি মুখত যেনেকৈ মাস্কটো ব্যৱহাৰ কৰাটো অতিকে প্ৰয়োজনীয় সেইটো কাৰণে আমি বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা যাতে আমাৰ এই খাদ্য বস্তুবিলাক যাতে আমি তাৰ পৰা সংমিশ্ৰণ আহিব নোৱাৰে তো বিভিন্ন ৰোগৰ পৰা তো সেইটো কাৰণে আমি এই মাস্কখন ব্যৱহাৰ কৰোঁ ঠিক তেনেকৈ খাদ্য বস্তুত যাতে আমাৰ চুলি বা তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বস্তু যাতে নপৰে তো সেইটো কাৰণে আমি মাস্কৰ ব্যৱহাৰ কৰোঁ ঠিক তেনেকৈ আমাৰ এনেকুৱা আমাৰ এপ্ৰন পিন্ধি ল'ব লাগে কাৰণ আমি যিবিলাক আমি বিলাহী হওক বা বিভিন্ন ধৰণৰ শাক পাচলি সেইবিলাক আমি ওচৰৰ মাৰ্কেটৰ পৰা আদি কৰি আমি দূৰৰ মাৰ্কেটতো পঠাম তো সেইটো কাৰণে আমি এই গোটেইখিনি ব্যৱস্থা সুৰক্ষিতভাৱে কৰিবলৈ আমি এইখিনি বস্তু দৰকাৰ যেনেকৈ আমি এপ্ৰন পিন্ধিছোঁ মাস্ক বা আমাৰ কেপ আছে সেইখিনি বস্তু আমাৰ এই পোষ্ট হাৰ্ভেষ্ট মেনেজমেণ্ট প্ৰগ্ৰেমত অতিকে প্ৰয়োজনীয় তো এতিয়া আমি বিলাহীৰ কথা আৰম্ভ কৰিছোঁ তো বিলাহী আমাৰ দৰং ডিষ্ট্ৰিক্টত বিলাহী অতিকে হয় আমি সকলোৱে জানো তো ঠিক তেনেকৈ আমি বিলাহীৰ কাৰণে আমি বহুতখিনি হেৰি কৰিব পাৰোঁ তো সেইখিনি কৰাৰ আগতে আমি পোষ্ট হাৰ্ভেষ্ট প্ৰগ্ৰেম যেতিয়া আৰম্ভ কৰিম সেইটো কাৰণে আমি কিছুমান এনেকুৱা হেৰি ল'ব লাগে এইটো হ'ল আমাৰ অতিকে সহজলভ্য ফাৰ্মাচীত পাই এইটোৰ নাম হ'ল ৰেক্টিফাইড স্পিৰিট তো এইটোৰ কাম কি এইটো আমি যেনেকৈ বজাৰত সাধাৰণতে ব্যৱহাৰ কৰোঁ আমাৰ চেনিটাইজাৰ সেইটো আমাৰ এইটোৰ পৰা আমি বনাই ল'ব পাৰোঁ ঠিক তেনেকৈ আমি এটা বটলত আমি 3 ভাগ ৰেক্টিফাইড স্পিৰিট আৰু এভাগ পানী এনেকৈ লৈ আমি এটা চেনিটাইজাৰৰ সংমিশ্ৰণ বনাই ল'ব লাগে এইটো কিহৰ কাৰণে কৰিব লাগে আমাৰ যিখিনি পোষ্ট হাৰ্ভেষ্ট মেনেজমেণ্টত যিখিনি আমাৰ প্ৰয়োজনীয় বস্তু বা আহিলা সেইখিনিত আমি যাতে এইটো স্প্ৰে কৰি ল'ব পাৰোঁ ঠিক তেনেকৈ আমাক প্লাষ্টিকৰ এটা কেট লাগে য'ত নেকি আমি বিলাহীখিনি তাতে শস্য চপোৱাৰ পিছত থ'ব পাৰোঁ সেইখিনি আমি ভালকৈ এনেকৈ স্প্ৰে কৰি ল'ব লাগে স্প্ৰে কৰি ল'লে আমাৰ
বিভিন্ন ধৰণৰ বেমাৰ আজাৰ বা কিছুমান সংমিশ্ৰণ যদিও বীজাণু তাৰ পৰা আমি মুক্ত কৰি ল'ব পাৰোঁ। তো সেইটো কাৰণে আমি এইটো স্প্ৰে কৰি লওঁ। ঠিক তেনেকৈ আমি এটাৰ নেক্সট ষ্টেপটো হৈছে আমাৰ যিখিনি বিলাহী ভালকৈ ধুই লৈ ছাঁ জেগাত ৰাখি পানী একদম কমপ্লিট এখন কপাহী কাপোৰে আমি এনেকৈ মুচি ল'ব লাগে, যাতে মানে বিলাহীখিনি আমি দূৰত পঠালোঁ যাতে ধুনীয়াকৈ শুকাই ল'ব পাৰোঁ। তো সেইটোৰ পিছত আমি প্লাষ্টিকৰ কেটত থ'লোঁ। থোৱাৰ পাছত প্ৰতিটো প্লাষ্টিকৰ কেটত আমি এনেকুৱা কুল জেল পেক আমি মোটামুটি 4 পৰা 5টা এটা বেগত দিব লাগে। এইটোৰ কাম কি, এইটো মানে শীতল কৰি ৰাখে, যাতে আমি ইয়াৰ পৰা ধৰক বেলেগত পঠাইছোঁ বস্তুখিনি, পঠোৱাৰ পাছত যাতে আমাৰ গাড়ীৰ যাতে ধুনীয়া হেৰি হৈ যায় নহয়, গেছ ফৰ্ম হয়। গতিকে এই গাড়ীৰ বিভিন্ন ধৰণৰ হেৰিৰ পৰা ৰক্ষা কৰিবৰ কাৰণে আমি এই শীতল ৰক্ষক ব্যৱহাৰ কৰিব পাৰোঁ, য'ত নেকি আমাৰ গোটেই জাৰ্ণিটোত মানে বিলাহীখিনি বা বিভিন্ন ধৰণৰ শাক পাচলি যাতে ঠাণ্ডা হৈ থাকে। তো এইটোৰ কাৰণে আমি এইটো কুল জেল পেকেট হিচাপে ৰাখিব পাৰোঁ। এইটো বিভিন্ন ধৰণৰ বজাৰত সহজলভ্যতে এইটো আমি পাওঁ। তো এইটো এটা আমাৰ শীতল ৰক্ষক বুলি কয়, কুল জেল পেকেট। এইটো এটা আমাৰ অতিকৈ প্ৰয়োজনীয় বস্তু, আৰু এইটো আমি বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰোঁ। আপোনালোকে বস্তুখিনি পঠাৰ পিছত যিটো মাৰ্কেটত থ'ব লাগে থোৱাৰ পিছত আকৌ সেইখিনি আমি পুনৰবাৰ ব্যৱহাৰ কৰিব পাৰোঁ। গতিকে সেইটো এটা আমাৰ পোষ্ট হাৰ্ভেষ্ট মেনেজমেণ্টৰ এটা অতিকৈ প্ৰয়োজনীয় বস্তু। তাৰপিছত আমি আমাৰ বিলাহীৰ এনেকৈ ভাগ কিছুমান আমি দেখুওৱা গৈছে, যিটো নেকি আমি বিলাহী প্ৰথমতে ছিঙিব লাগে এইকেইটা ভাগত। প্ৰথম যিটো ইয়াতে ষ্টেজ 1ৰ পৰা ষ্টেজ 3লৈকে আছে, ষ্টেজ 1ৰ পৰা ষ্টেজ 3লৈকে যিকেইটা আমাৰ বিলাহী আছে সেইকেইটা আমি বাহিৰত ট্ৰেন্সপৰ্টেশ্যনৰ কাৰণে পঠাব পাৰোঁ, যাতে আমি সেউজীয়াৰ পৰা অকণমান বেঙুনীয়ালৈকে সেইখিনি সময়ত আমি ছিঙিব লাগে, বা সেইটো বস্তু বাহিৰৰ কাৰণে পঠাব পাৰোঁ, যাতে ট্ৰেন্সপৰ্টেশ্যনৰ কাৰণে সেইটো মানে দীৰ্ঘম্যাদী বুলি আমি ভাবোঁ, বা সেইটো এনেকুৱা আছে। আৰু যিটো আমাৰ 5 নম্বৰৰ পৰা 6 নম্বৰ ষ্টেজ বা টমেটো কেটচাপ সেইবিলাকৰ কাৰণে ব্যৱহাৰ কৰোঁ। তাত মানে আমাক বিলাহীটো অতিকৈ অলপ বেছি পকা বিলাহীটো লাগে। তো সেইটো কাৰণে আমি এইখনৰ থ্ৰুদি এই বস্তুটো আমি ল'ব পাৰোঁ। তাৰপাছত আৰু আমি কেনেকৈ এইটো গম পাম যে আমাৰ বিলাহীটো হেৰিয়ে ল'ব, এই বিভিন্ন ধৰণৰ ফেক্টৰীয়ে ল'ব। তো সেইটো কাৰণে আমাৰ হাতত বিক্স মিটাৰ আছে। বিক্স মিটাৰত আমি কি কৰোঁ, আমাৰ যিটো চুগাৰ কণ্টেণ্ট বিলাহীৰ চুগাৰ কণ্টেণ্টটো আমি ইয়াৰ দ্বাৰা পৰীক্ষা কৰি ল'ব পাৰোঁ। তো এতিয়া আমি এইটো এটা পকা বিলাহী লৈ আমি ইয়াত 2 টোপাল যদি বিলাহীৰ দি দিওঁ, সিঠাটো দিলে আমি চালে ইয়াত দেখা যাব যে ইয়াতে যেতিয়া আমি চাম তাতে এখন নীলা কালাৰৰ হেৰি পায়, স্কেল এডাল দেখা পায়। যেতিয়া আমাৰ বিলাহীখিনি 2 পৰা 7 ডিগ্ৰীলৈ থাকে, তেতিয়া আমি গম পাওঁ যে সেইটো আমাৰ চুগাৰ কণ্টেণ্টটো আমি ফেক্টৰীৰ কাৰণে ফেক্টৰীয়ে আমাৰ সেইটো ল'ব পাৰে। তো সেইটো কাৰণে আমি যেতিয়া বেছিকৈ অলপ মাছ প্ৰডাকশ্যনত যাম, তেতিয়া আমি এইবিলাক বস্তুৰ ব্ৰিক্স মিটাৰ বা এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰাটো অতিকৈ প্ৰয়োজনীয়। কাৰণ আমি সেইখিনি বিলাহীয়ে ল'ব যিখিনি বিলাহী আমাৰ 2 পৰা 7ৰ ভিতৰত থাকিব, যিটো চুক্ৰ'জ মাত্ৰাটো, তেতিয়াহে আমি সেই বিলাহীখিনি ফেক্টৰীৰ কাৰণে ল'ব। গতিকে আমাৰ ধৰণৰ কাৰণে সেইটো খুব ভাল খবৰ। আমাৰ ওচৰতে নীলঞ্চ আছে বা নতুনকৈ আমাৰ বহুতকেইটা মাৰ্কেট আহি আছে। তো সেইটো কাৰণে আমি এতিয়া এনেকুৱা ধৰণৰ পদ্ধতিত আগবাঢ়িলে আমি বিলাহীখিনি আৰু নিজে বিক্ৰী কৰাৰ উপৰিও আমি ভেলু এডিশ্যনত যাব পাৰিম, যিটো আমাৰ এপাৰ্টৰ মেইন উদ্দেশ্য হৈছে ভেলু এডিশ্যন। গতিকে আমি এইখিনি আমাৰ বিশেষকৈ আমাৰ যিখন দৰং ডিষ্ট্ৰিক্ট খেতি বাতিৰ ক্ষেত্ৰত বহুতে আগবঢ়া। তো গতিকে আমি এইখিনি বস্তু কৰি আমি যাতে ভেলু এডিশ্যন কৰি নিজৰ লগতে আৰু আমাৰ বস্তুখিনি আৰু মূল্য সংযোজন কৰিব পাৰোঁ। গতিকে আশা কৰা হৈছে কৃষকসকলে অনুমোদিত কীটনাশক ৰোগনাশক ব্যৱহাৰ কৰি উপকৃত হ'ব আৰু বিলাহীৰ উত্তৰকালীন পৰিচালনা ব্যৱস্থাপনাৰ জৰিয়তে লাভৱান হ'ব পাৰিব। ছাৰ, তুমি মোক মাতিছিলা বোলে, কিয় বা? হয় ছাৰ, চাওকচোন বিলাহীখিনি ভবামতে একেবাৰে নহয়। চাওকচোন ছাৰ, গোটেই বিলাহীবোৰ পচি গৈছে। মই চালো, বুজি পাইছো। তুমি বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰা নাই। বৈজ্ঞানিক পদ্ধতি মানে কেনেকৈ? চোৱা হিতেশ, তুমি যেতিয়া বিলাহী ৰুলা, গছ ডাঙৰ হোৱাৰ পিছত তাত ফল লাগিল, ফলৰ ভৰত গছডাল হালি পৰিল আৰু মাটিৰ স্পৰ্শ কৰিলে।
ফলবিলাক পচিব ধৰিলে লছ তোমাৰ হ'ল। হয় ছাৰ। এই বছৰ যি হ'ল হ'ল, তুমি ভাঙি নপৰিবা। এই মাটিডৰাত বিলাহীৰ খেতি খুব ভাল হ'ব। অহাবাৰ আকৌ বিলাহীৰ খেতি কৰা। তুমি কৃষি বিভাগৰ কাৰ্যালয়লৈ গৈ যোগাযোগ কৰা আৰু তেওঁলোকে তোমাক বুজাই দিব যে বিলাহীৰ খেতি কেনেকে বৈজ্ঞানিকভাৱে কৰিব লাগে। হ'ব ছাৰ। প্ৰথমতে মাটিডৰা চহালা, তাৰপিছত তুমি দীঘলীয়াকে এটা ঢাপ বনোৱা। তাত তুমি গছৰ এই বিলাহীৰ পুলিবিলাক ৰুই দিয়া। তাত বাঁহৰ কাঠি বনাই গুণাৰে মেৰিয়াই এখন জালি তৈয়াৰ কৰা। যেতিয়া পুলিবিলাক ডাঙৰ হৈ ফল ধৰিব, সেই গছ কেতিয়াও হালি নপৰে, গছবোৰ ওপৰলৈ উঠি যাব, তাত ফলো বৃদ্ধি হ'ব আৰু হ'ব ছাৰ। অহাবাৰ যেতিয়া খেতি আৰম্ভ কৰিম তাৰ আগত আপোনাৰ দিহা পৰামৰ্শ লৈহে মই খেতিডৰা আৰম্ভ কৰিম। বঢ়িয়া, মই আহোঁ দিয়া। মোৰ সহায় সহযোগ তোমাৰ লগত সদায় থাকিব। ধন্যবাদ ছাৰ। আহোঁ। হিতেশ, ছাৰ। এইবাৰ তুমি নিশ্চয় সকাহ পাইছা নহয় জানো? হয় ছাৰ, আপুনি দিয়া দিহা পৰামৰ্শ মতে খেতিখিনি কৰি এইবাৰ বৰ ভাল ফল পাইছোঁ ছাৰ। চাওকচোন ছাৰ, কি ধুনীয়াকৈ লাগিছে। চোৱা বিলাহী গছবোৰ কেনেকে একদম চিধা হৈ আগবাঢ়ি গৈছে। ইয়াত এইবাৰ ফলো বেছি লাগিব। এইবাৰ হালি যোৱাৰ কোনো চান্সেই নাই আৰু পচাৰো কোনো চান্স নাই। হয়, আগৰ পৰাই যদি এইবোৰ কথা জানিলোহেঁতেন আগৰবাৰো খেতিডৰা বৰ ভাল হ'লহেঁতেন। ঠিকেই কৈছা। আৰু আপোনাক বহুত ধন্যবাদ ছাৰ, আপুনি এইবোৰ নাই জনোৱাৰ নাই বাবে। নাই নাই, তোমালোকক সহায় কৰাটো আমাৰ কৰ্তব্য। দিয়া, তুমি লাগি থাকা, মই আগবাঢ়ো। ঠিক আছে। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी। কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।